হেপাহৰ ৰঙালী বিহুলৈ নাই বেছি দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহু নৃত্য কৰ্মশালা। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰ। গান্ধাৰৰ উদ্যোগত শুভাৰম্ভ সদৌ অসম বিহুৰ বিৰাট আখৰা 2025। পদূলিৰ মুখত হেপাহৰ ৰঙালী বিহু। ৰঙালী বিহুক আদৰিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে সকলো। ডেকা গাভৰুৰ মনত যেন ৰঙালী বিহুৰ ব্যাপক উৎসাহ। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ঢোল-বাদনৰ কৰ্মশালাৰ লগতে বিহু নৃত্যৰ আখৰা। এয়া নগাঁও জিলাৰ উৰিয়াগাঁও খেলপথাৰৰ দৃশ্য। নগাঁৱৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰৰ উদ্যোগত ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত সদৌ অসম বিহু নৃত্যৰ বিৰাট আখৰাৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হয়। কলংপৰীয়া শিল্পী প্ৰয়াত দিগেন মহন্তৰ সোঁৱৰণত অনুষ্ঠিত হৈছে বিহু নৃত্যৰ আখৰা। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহু নাচ, জেং বিহু, বিহুনাম, ঢোল আৰু পেঁপাবাদন কৰ্মশালা অনুষ্ঠিত হয়। বুধবাৰে বিয়লি ভাগৰ পৰা অনুষ্ঠিত হোৱা বিহু কৰ্মশালাখন বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি পল্লৱজ্যোতি মহন্তই। কৰ্মশালাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট বিহুশিল্পী পদুম প্ৰসাদ শইকীয়া। এগৰাকী সফল বিহুৱতী হ'বলৈ হ'লে যথেষ্টখিনি জ্ঞান, অৰ্হতা, অভিজ্ঞতা আৰু পাৰদৰ্শিতা থাকিব লাগিব বুলি মন্তব্য কৰে পদুম প্ৰসাদ শইকীয়াই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰদ্ধাৰ অভিভাৱকসকল, ইতিমধ্যে আমাৰ চয়নিকা বাইদেৱে তোমালোকক উদ্দেশ্য কৰি কৈয়ে গৈছে যে আমি বিহুৱতীক নাচিবলৈ হ'লে, আমি এগৰাকী যদি সফল বিহুৱতী হওঁ, সফল বিহুৱতী হ'বলৈ হ'লে আমি যথেষ্টখিনি আমাৰ পাৰদৰ্শিতা থাকিব লাগিব আৰু যথেষ্টখিনি আমাৰ অৰ্হতা থাকিব লাগিব, অভিজ্ঞতা থাকিব লাগিব, জ্ঞান থাকিব লাগিব। আমি বিহুৱতী হ'ব পাৰিম, কিন্তু সফল বিহুৱতী হ'বলৈ হ'লে আমাৰ বহুখিনি উপাদানৰ প্ৰয়োজন হয়। সামগ্ৰিকভাৱে আমি বিহুৰ তাৎপৰ্যৰ পৰা আৰম্ভ কৰি, বিহুৰ দৰ্শনৰ পৰা আৰম্ভ কৰি, বিহুৰ যিটো মূল অৰ্থবহ ৰূপ, সেই ৰূপটোক আমি অনুধাৱন কৰিবলৈ পাৰিবলৈ শিকিব লাগিব। বিহু নাচ বুলি ক'লে কেইটামান নিৰ্দিষ্ট ভংগীমা বা কেইটামান ঢোলৰ চেওচাপত নচা নাচ নহয়। তাহানিতে আমি নাচিছিলোঁ গছৰ তলত, বৰহাতৰ তলত। তেতিয়া নাচখন আছিল বেলেগ আৰু এতিয়াৰ মঞ্চৰ নাচ। আনহাতে অনুষ্ঠানটোত প্ৰশিক্ষক বিশিষ্ট বিহুৱতী চয়নিকা কাশ্যপৰ লগতে বিশিষ্ট বিহুশিল্পী পদুম প্ৰসাদ শইকীয়া, বাবুল বৰা, চন্দ্ৰ শইকীয়া, আনন্দ শইকীয়া, বিশিষ্ট অভিনেতা পৰিচালক দিব্যজ্যোতি শইকীয়াকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানতেই ফুলচেং শীৰ্ষক গীতৰ লগতে গুণগুণ ৰূপহী অসমী আই শীৰ্ষক দুটি গীত উন্মোচন কৰা হয়। উল্লেখ্য যে কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে অহা 19 এপ্ৰিলত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা, সম্বৰ্ধনা, অভিধা প্ৰদান অনুষ্ঠান আৰু বাৰেৰহণীয়া সমন্বয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলৰ পৰা জানিব পৰা গৈছে। নগাঁও সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰে ইতিমধ্যে 2006 চনৰ পৰা এই 25 চন পৰ্যন্ত প্ৰতি বছৰে বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। নৱপ্ৰজন্মক লোককৃষ্টি সংস্কৃতিৰ প্ৰতি নিভাঁজভাৱে প্ৰশিক্ষণ প্ৰদানৰ হেতু কৰ্মশালা অনুষ্ঠিত কৰা হয়। সদৌ অসম ভিত্তিত জেং বিহু, ঢোল বাদন, সমান্তৰালভাৱে মুকলি বিহু আয়োজনকে ধৰি বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। সেই মৰ্মে এইবেলিও আমি এই ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ এই খেলপথাৰতে আমি সংগীত কণ্ঠ প্ৰয়াত দিগেন মহন্ত অস্থায়ী সোঁৱৰণী ক্ষেত্ৰ হিচাপে নামাকৰণ কৰি ইতিমধ্যে আজি 2 এপ্ৰিল তাৰিখে আমি শুভাৰম্ভ কৰিছোঁ বিহু কৰ্মশালা। এই কৰ্মশালা আজি 2 এপ্ৰিলৰ পৰা 12 এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব আৰু আনুষ্ঠানিকভাৱে মুকলি বিহুৰে সমাপ্ত হ'ব আৰু মুকলি বিহু ৰূপায়ণ কৰা হ'ব এই বাকৰিতে 19 এপ্ৰিল তাৰিখে, য'ত অসমৰ ঢুলীয়া ওজা সোমনাথ বৰা ডাঙৰীয়া আৰু অসমৰ বিহু
সম্ৰাজ্ঞী একালৰ তথা বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰীক বিহুৰ কলি অৰ্থাৎ বিহুৰ দেৱী অভিধা প্ৰদান কৰা হ'ব আৰু লগতে বিশিষ্ট অভিনেতা ৰবি শৰ্মা ডাঙৰীয়াক অভিনয় সিন্ধু প্ৰদান কৰা হ'ব আৰু ইয়াতে অসমৰ বিভিন্ন বিহু দলৰ আমন্ত্ৰণত 1000 নাচনী দৰা বিহু প্ৰদৰ্শন লগতে জেং বিহু প্ৰতিযোগিতা আমি ৰূপায়ণ কৰিম হওক আৰু আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আজিৰ এই বিহু প্ৰশিক্ষণ শিবিৰত আমি প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ বৰবিহুৱতী চয়নিকা কাশ্যপ আৰু লগতে বিহু উপাসকসকল পদুম প্ৰসাদ শইকীয়া চন্দ্ৰ শইকীয়া ভুৱন দাস ঢোলত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে আজি ইয়াত সমবেত হৈ প্ৰশিক্ষণ শিবিৰ জীপাল কৰি তুলিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।